নমস্কাৰ সাকসেছ এছাম নামৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। অসম চৰকাৰৰ চাকৰি আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ যিখিনি গ্ৰেড 4 পোষ্ট পেপাৰ 1 আৰু পেপাৰ 2 তো তাৰে মেল আৰু ফিমেলৰ কাট অফ বেলেগ বেলেগ হ'ব নেকি বা নেগেটিভ মাৰ্ক থাকিলে কাট অফ লো যাব নেকি বা কিমান ক্যান্ডিডেটক সেকেন্ড স্টেজলৈ মাতিব। তো বহুতে মোক এনেকুৱা ধৰণে কমেন্ট কৰি সুধি আছে আৰু তেনে ক্ষেত্ৰত এই ভিডিওটো আপোনালোকলৈ আগবঢ়াইছো। তো ভিডিওটোত আমি সবিশেষ সকলোখিনি আলোচনা কৰিম, গতিকে ভিডিওটো শেষলৈকে চাই থাকিব। তো বন্ধুসকল প্ৰথমতে আপোনালোকক জনাও যে নেগেটিভ মাৰ্ক, তো নেগেটিভ মাৰ্ক থাকিলে কি হয় আপোনালোকৰ কাট অফটো সদায় লো যায়। তো কিয়নো আপোনালোকৰ হোৱা এনসাৰৰ পৰাও আপোনালোকৰ মানে নম্বৰৰ পৰাও মাইনাস হৈ যায়। তো ইয়াতে যেহেতু আমি সকলোৱে জানো যে 4টা কটা গলে আপোনালোকৰ 1 নম্বৰ মাইনাস হৈ যায়। তো আপোনালোকে নিশ্চয় গমে পায়। তো তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ যেহেতু এইবাৰ নেগেটিভ মাৰ্কখিনি দি দিছে, ঠিক আছে। তো ধৰি লওক এজন ক্যান্ডিডেটে 135 ৰ ভিতৰত তেওঁ যদি 95 শুদ্ধ কৰিছে, ঠিক আছে, কিন্তু তেওঁ গোটেইকেইটা এনসাৰে কৰিছে কিন্তু 95 তেওঁৰ শুদ্ধ হৈছে। তো তেনে ক্ষেত্ৰত কি হৈছে 135 মাৰ্কৰ এক্সাম হৈছে, মানে তেওঁৰ 40টা কটা গৈছে। তো তেওঁৰ ইয়াতে 10 নম্বৰ মাইনাস হৈ যাব। তো নিশ্চয় আপোনালোকে গম পালে। আৰু ইয়াতে আমি 95 ৰ পৰা 10 নম্বৰ যদি মাইনাস কৰি দিও তেনেহলে ইয়াতে 85 হৈ যাব। তো যিজন ক্যান্ডিডেটে 95 লিখিছিল তো এই ক্যান্ডিডেটজনে 85 নম্বৰ পাই যাব। তো এনেকুৱা ধৰণে আপোনালোকে মিলাই চাই লব আপোনালোকে কিমান নম্বৰ পায়। কিন্তু যোৱাবাৰ তেনেকুৱা নাছিল যে যোৱাবাৰ আপোনালোকক 135 ৰে এক্সামটো অনুষ্ঠিত হৈছিল, কিন্তু যদি এই যোৱাবাৰত 95 হৈছিল, ঠিক আছে, এজন ক্যান্ডিডেটে 135 লিখিছিল কিন্তু তেওঁৰ 95টা শুদ্ধ হৈছিল আৰু বাকি কেইটা কটা গৈছিল। তো তেনেকুৱা ক্ষেত্ৰত কি হৈছে তেওঁ 95 নম্বৰ পাইছিল। তো যোৱাবাৰ যেহেতু নেগেটিভ মাৰ্ক নাছিল, তো তেনেকুৱা ক্ষেত্ৰত কি হৈছে এবাৰ আপোনালোকৰ কাট অফটো কম যাব। তো যোৱাবাৰতকৈ অকনমান বেছি থাকিব কিয়নো পোষ্টৰ সংখ্যা যেহেতু এইবাৰ অকনমান কম। তো যোৱাবাৰ আপোনালোকৰ গ্ৰেড 4 ত পোষ্ট আছিল প্ৰায় 14000ৰ অধিক, ঠিক আছে। তো এইবাৰ আপোনালোকৰ প্ৰায় 5000টা গ্ৰেড 4 ত পোষ্ট আছে, ঠিক আছে। তো এই 14000 ক্যান্ডিডেটৰ সেকেন্ড স্টেজলৈ মাতিছিল প্ৰায় 28000 ক্যান্ডিডেটক। তো 28000 ক্যান্ডিডেট সেকেন্ড স্টেজলৈ মাতিছিল আৰু এইবাৰ আপোনালোকৰ প্ৰায় স্টেজলৈ মাতিব, অৰ্থাৎ আপোনালোকৰ 1:2। তো এটা পোষ্টৰ ঠাইত দুজন ক্যান্ডিডেট নেক্সট টেষ্টৰ কাৰণে মাতিব। আৰু এবাৰ কি হৈছে আপোনালোকৰ বহুতে এনেকুৱা ক্যান্ডিডেট আছে যিয়ে নেকি প্ৰিপাৰেচন কৰাই নাছিল, ঠিক আছে। তো পৰীক্ষাৰ আগলৈকে মানে প্ৰিপাৰেচন কৰা নাই বা বহুতে প্ৰিপাৰেচন নকৰাকৈ এই পৰীক্ষাটো দিছিল। তো তেওঁলোকৰ কাৰণে যথেষ্টখিনি টান হৈছিল পেপাৰখন, কিন্তু যিখিনিয়ে ভালদৰে প্ৰিপাৰেচন কৰি আছিল তো তেওঁলোকৰ কাৰণে যথেষ্টখিনি সহজ হৈছিল যদিও তেওঁলোকে প্ৰায় কিছু সংখ্যক ক্যান্ডিডেটে হয়তো 100ৰ ওপৰত পাই যাব, কিন্তু প্ৰায় আপোনালোকে যদি অনুমান কৰে তো বেছিভাগ সংখ্যক ক্যান্ডিডেটে ইয়াতে 90 ডাউনত পাই যাব, ঠিক আছে। তো প্ৰায় 75 বা 80 তো এনেকুৱা ধৰণৰ তেওঁলোকে এতিয়া নম্বৰ পাই যাব। তো তেওঁলোকে পৰীক্ষা দি গম পাইছিল যে তেওঁলোকে 90 পাব বা 95 পাব। তো এনেকুৱা ধৰণে মনত এটা ধাৰণা লৈছিল। তো তেনেকুৱা ভাবি থকাৰ ফলত পিছত গম পালে যে এতিয়া এনসাৰ কি আৰু অমাৰ চিটখিনি মুকলি কৰাৰ পিছত তেওঁলোকৰ নম্বৰ 80 হৈ গৈছে বা 85 হৈ গৈছে বা 70 হৈ গৈছে। তো তেনেকুৱা হৈ গৈছে। তো নম্বৰখিনি কমি গৈছে যেহেতু নেগেটিভ মাৰ্ক আছে। আৰু আপোনালোকে বহুতে মানে সুধি আছিল যে লৰা আৰু ছোৱালীৰ কাট অফ বেলেগ বেলেগ হ'ব নেকি। তো বহুতে এনেকুৱা ধৰণে মোক সুধি আছিল। তো আপোনালোকক জনাও যে 2022 চনত কি হৈছিল, 2022 চনত ইয়াতে লৰাৰ কাট অফ বেলেগ হৈছিল, ছোৱালীৰ কাট অফখিনি বেলেগ হৈছিল। তো এইবাৰ হয়তো আপোনালোকৰ 2024ত এইবাৰ লৰাৰ কাট অফখিনি বেলেগ হ'ব, ছোৱালীৰ কাট অফখিনি বেলেগ হৈ যাব। তো আপোনালোকে নিশ্চয় গম পালে। আৰু যোৱাবাৰ যথেষ্টখিনি কম কাট অফ গৈছিল গ্ৰেড 4ৰ। তো প্ৰায় পেপাৰ যদি 8 লেভেলৰ আমি কুৱেশ্যন পেপাৰখনৰ কাট অফ চাওঁ তো কোনোবা এটা কেটেগৰীত প্ৰায় 27 নম্বৰ কাট অফ গৈছিল। তো 135ৰ ভিতৰত তেওঁ 27 নম্বৰ পাও মানে সেকেন্ড স্টেজলৈ তেওঁৰ নম্বৰ আহিছিল। তো যথেষ্টখিনি কম কাট অফ গৈছিল।
তো এইবাৰো আপোনালোকে সিমান এটা হাই নাযায় তো আপোনালোকে টেনশ্যন ল'বলগীয়া এটা বিষয় নহয় তো আপোনালোকে যদিহে আপোনালোকৰ 80 নম্বৰ বা ধৰি লওক 75 কৰি আহিছে তো তেনেকুৱা ক্ষেত্ৰতো আপোনালোকৰ নামটো অহাৰ যথেষ্টখিনি আশা আছে আৰু আপোনালোকক জনাও যে আপোনালোকে কাট অফক লৈ ইমান এটা চিন্তা কৰিবলগীয়া বিষয় নহয় তো কাট অফ কিমান যায় কিমান থাকিব বা কিমান নম্বৰৰ পৰা সেকেন্ড ষ্টেজলৈ মাতিব তো সেইটো আমি নেক্সট ষ্টেজতহে গম পাম তো এইখিনি আছিল ভিডিওটো আপোনালোকক দিবৰ বাবে তো বন্ধুসকল এনেকুৱা ধৰণৰ ভিডিওখিনি পোৱাৰ বাবে আপোনালোকে আমাৰ এই চেনেলটোৰ লগত জড়িত হৈ থাকিব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ যদিহে আপোনালোকৰ কাৰণে কিবা আপডেট আহে পুনৰ আমি আপোনালোকৰ কাৰণে ভিডিও আগবঢ়াম গতিকে আপোনালোকে আমাৰ এই চেনেলটোৰ লগত জড়িত হৈ থাকিব ধন্যবাদ